নমস্কাৰ মই আপিএল ৰহমানৰ স্বাগতম জনাইছো ইউটিউব চেনেললৈ আজি আমি পঢ়িম ক্লাস 6 ৰ সমাজ বিজ্ঞানৰ যিখন কিতাপ আছে সমাজ বিচিত্ৰা তাৰে আজি আমি পাঠ 10 টো কৰিম ভাৰতীয় সংস্কৃতিৰ ভেটি খুবেই এটা ইম্পৰ্টেন্ট অধ্যায় ইয়াৰ পৰা তোমালোকৰ যি অনুশীলনীত প্ৰশ্ন দি আছে তোমালোকে চাবা পেজ নম্বৰ 85 ত চাবা অনুশীলনী এনেকে পাঁচটা অনুশীলনী দি আছে আমি অনুশীলনী আটাইকেইটা প্ৰশ্ন উত্তৰ কৰিম লগতে যি শেষত ভাবি চাও আহা বুলি দিছে আমাক যে যেনেকৈ মই দেখাই দিব বিচাৰো যে আমাক এইফালে এইবিলাক কোশ্চেন দিছে পেজ নম্বৰ 92 ত চাবা ভাবি উলুৱা বুলি এটা দুটা আছে সো সববিলাক প্ৰশ্ন মই উত্তৰ কৰিম লগতে ভিতৰৰ পৰা প্ৰশ্ন আহে এমসিকিউ আহে সেইখিনি মই কৰাই দিম ঠিক আছে তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা সো তোমালোকে এতিয়া ভিডিওটো লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া কিয়নো তোমালোকৰ মই ক্লাস 6 ৰ পৰা 10 লৈকে ফ্ৰীতে সকলো সাবজেক্ট ধুনিয়াকে কৰাই দিম ঠিক আছে সো তোমালোকে এতিয়া সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিওটো লাইক কৰিবা আৰু ক্লাস 7 ত গলে কমেন্ট কৰিব পাৰিবা ক্লাস 6 ত কমেন্ট কৰিব নোৱাৰি ঠিক আছে গতি ক্লাস 7 ত গলে ধেৰ কমেন্ট কৰিবা যিকি নহক অনুশীলনী 1 ত আমাক কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰ কৈছে যে বেদ মানে কি সো বেদ মানে কি এইফালে ধুনিয়াকে উল্লেখ আছে উত্তৰ কৰিবা বেদ মানে উত্তৰ কৰিবা যে এইখিনি লিখিবা যে বেদ মানে হল জ্ঞান বাস এইখিনি লিখিবা আৰু লিখিব নালাগে এনে বস্তু লিখি লাভ নাই ঠিক আছে তাৰ পিছত খ নম্বৰ যে গ্ৰাম কি গতি গ্ৰাম কি খুদিছে তোমালোকে ইয়াত চাবা এইখিনি লিখি দিবা ইয়াৰ পৰা যে গ্ৰাম হল কেইটামান কুল বা পৰিয়ালৰ সমষ্টি বাস এইখিনি লিখিবা হৈ গল বেছি লিখিব নালাগে ঠিক আছে গ্ৰাম হল কেইটামান কুল বা পৰিয়ালৰ সমষ্টি বাস এইখিনি লিখিবা आंसर হৈ গল গ্ৰাম কি এটা গ নম্বৰ যে বৈদিক যুগৰ উল্লেখনীয় নাৰী কেইগৰাকী মানৰ নাম লিখা গতিকে সৰি উল্লেখযোগ্য গতিকে বৈদিক যুগৰ উল্লেখযোগ্য নাৰী কেইগৰাকী মানৰ নাম লিখিব কৈছে সো ইফালে চাবা নাৰী কেইগৰাকী মানৰ নাম দি আছে ইয়াৰ পৰা লিখিবা ইয়াৰ পৰা উত্তৰটো কৰিবা যে বৈদিক যুগৰ কেইগৰাকী মান উল্লেখযোগ্য নাৰী হল বিশ্ববাৰা লেপামুদ্ৰা ঘোষ অপলা আদি পাস ইমান কি লিখিবা ইয়াৰ পৰা ইমান কি লিখিবা आंसर হৈ গল বুজি পালা এতিয়া 2 নম্বৰ প্ৰশ্ন যে বৈদিক যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে এটি টকা লিখা সো গতিকে বৈদিক যুগৰ সমাজ ব্যৱস্থাৰ ওপৰত এটা টকা লিখিব কৈছে গতিকে এইবিলাক তোমালোকক অকমান বনাই লিখিব লাগিব গতিকে তোমালোকে এতিয়া উত্তৰটো চাই লোৱা গতিকে 2 নম্বৰ প্ৰশ্নটো মই ডিজিটালি লৈ আহিছো যাতে তোমালোকৰ দেখাত সুবিধা হয় যেহেতু এটো অকমান বনাই লিখিব লাগিব যেনেকৈ প্ৰশ্নটো দিছে যে বৈদিক যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে এটি টকা লিখা গতিকে বৈদিক যুগত সমাজ ব্যৱস্থাটো কেনেকুৱা আছিল সমাজত কেনেকুৱা আছিল যেনেকুৱা কাক কি কৈ মাতিছে বা কেনেকুৱা ধৰণৰ আছিল যেনেকুৱা আজিকালি গাঁওবোৰত তেনেকুৱা কি আছিল হেইবিলাক সো গতিকে আমি ধুনিয়াকৈ প্ৰশ্নটো উত্তৰ কৰিম যে বৈদিক যুগৰ সমাজ পিতৃ প্ৰধান আছিল পিতৃ আছিল পৰিয়ালৰ মুৰব্বী পৰিয়াল আছিল আটাতকৈ সৰু গোট যাক কুল বা গৃহ বুলি জনা গৈছিল গৃহ বা পৰিয়ালৰ মুৰব্বীজনক গৃহপতি বোলা হৈছিল তদুপৰি গ্ৰাম ৰেপটো নিদিবা ৰেপটো ভুলতে আহিছে যে গ্ৰাম 20 আৰু জনৰ কথাও পোৱা যায় গ্ৰাম হল কেইটামান কুল বা পৰিয়ালৰ সমষ্টি গ্ৰামৰ মুৰব্বীজনক গ্ৰামুনি বোলা হৈছিল বুজি পালা 3 নম্বৰ প্ৰশ্ন বেদত উল্লেখ থকা মূল ধাৰণা কেইটা কি কি আমি উত্তৰ কৰিম যে বেদত উল্লেখ থকা মূল ধাৰণা কেইটা হল ক নম্বৰ যে ধৰ্ম অৰ্থাৎ সৎ পথত থাকি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰা খ নম্বৰ কৰ্ম অৰ্থাৎ সৎ বা ভাল কৰ্মৰ ফল সদায় ভাল আৰু অসৎ বা বেয়া কৰ্মৰ ফল সদায় বেয়া গ নম্বৰ যে মোক্ষ অৰ্থাৎ আধ্যাত্মিক চিন্তা চৰ্চাৰ জৰিয়তে জন্ম আৰু মৃত্যুৰ চক্ৰৰ পৰা মুক্তি লাভ কৰা এতিয়া অনুশীলনী 2ত সাবা পেজ নম্বৰ 86 ত দিয়া আছে কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন দিছে যে জড়বাদৰ প্ৰচাৰক কোন আছিল আমি উত্তৰ কৰিম জড়বাদৰ প্ৰচাৰক আছিল চাৰবাক ঠিক আছে খ নম্বৰ যে লোকায়ত বুলিলে কি বুজা আমি উত্তৰ কৰিম চাৰবাক তথা তেওঁৰ অনুগামী সকললৈ জড় বস্তুকে পৰম সত্য বুলি স্বীকাৰ কৰে সেয়েহে এই মতবাদক জড়বাদ বলে সাধাৰণ মানুহৰ মাজত লোকপ্ৰিয় হোৱা কাৰণে ইয়াক লোকায়ত বলে ঠিক আছে এতিয়া গ নম্বৰ প্ৰশ্ন যে কোন প্ৰথম জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল আমি উত্তৰ কৰিম দাৰ্শনিক বৃহস্পতিয়ে প্ৰথম জড়বাদৰ বা জড়বাদ ধাৰণা প্ৰকাশ কৰিছিল গতিকে বৃহস্পতি আছিল নামটো ঠিক আছে বৃহস্পতি এটো আকৌ বাৰ বুলি না ভাবিবা এইটো নাম আছিল বৃহস্পতি এটা ঘ নম্বৰ প্ৰশ্ন
যে জড়বাদৰ মতে জগতৰ সকলো বস্তু কোনকেইটা উপাদানৰ সমষ্টি আমি উত্তৰ কৰিম জড়বাদৰ বানানটো চাই ল'বা 10 ইয়াত জ হৈ আছে জড়বাদৰ 10 হ'ব হা জড়বাদৰ মতে জগতৰ সকলো বস্তু মাটি পানী অগ্নি আৰু বায়ু উপাদানৰ সমষ্টি ঠিক আছে জড়বাদৰ জ নিদিবা দ দিবা ইয়াত মই টাইপিং মিস্টেক কৰি জ আহি গৈছে দ দিবা ইয়াত চাবা জড়বাদটো ইয়াত আছে ঠিক আছে যে জড়বাদৰ মতে জগতৰ সকলো বস্তু মাটি পানী অগ্নি আৰু বায়ু উপাদানৰ সমষ্টি ঠিক আছে এতিয়া অনুশীলনী 3 পেজ নম্বৰ 88 ত চাবা কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন যে মহাবীৰ কোন আছিল আমি উত্তৰ কৰিম মহাবীৰ আছিল জৈন মতবাদৰ প্ৰৱৰ্তক আৰু প্ৰচাৰক খ নম্বৰ যে জৈন ধৰ্মত মুঠ কিমান গৰাকী তীৰ্থংকৰ আছে প্ৰথমজন তীৰ্থংকৰ কোন আছিল আমি উত্তৰ কৰিম জৈন ধৰ্মত মুঠ 24 গৰাকী তীৰ্থংকৰ আছে প্ৰথমজন তীৰ্থংকৰ আছিল ঋষভনাথ বা আদিনাথ গ নম্বৰ জৈন ধৰ্মৰ নীতি পাঁচটা কি কি আমি উত্তৰ কৰিম জৈন ধৰ্মৰ পাঁচটা নীতি হৈছে 1 নম্বৰ অহিংসা 2 নম্বৰ সত্য 3 নম্বৰ অস্তেয় 4 নম্বৰ ত্যাগ আৰু 5 নম্বৰ ব্ৰহ্মচাৰ্য খ নম্বৰ যে জৈন ধৰ্ম গ্ৰহণ কৰা প্ৰাচীন ভাৰতৰ দুগৰাকী ৰজাৰ নাম লিখা আমি উত্তৰ কৰিম জৈন ধৰ্ম গ্ৰহণ কৰা প্ৰাচীন ভাৰতৰ দুগৰাকী ৰজাৰ নাম বিম্বিসাৰ আৰু অজাত শত্ৰু এই দুগৰাকী আছিল প্ৰাচীন ভাৰতত জৈন ধৰ্ম গ্ৰহণ কৰা ৰজা ঠিক আছে 9 নম্বৰ প্ৰশ্ন জৈন ধৰ্মৰ অনুগামীসকলক কি কি দুটা ভাগত ভাগ কৰিব পাৰি আমি উত্তৰ কৰিম জৈন ধৰ্মৰ অনুগামীসকলক দুটা ভাগত ভাগ কৰা হয় দিগম্বৰ আৰু শ্বেতাম্বৰ 6 নম্বৰ প্ৰশ্ন মহাবীৰৰ শিকনিসমূহ প্ৰাকৃত ভাষাত কি নামেৰে সন্নিৱিষ্ট কৰা হৈছে আমি উত্তৰ কৰিম মহাবীৰৰ শিকনিসমূহ প্ৰাকৃত ভাষাত অংগ নামেৰে সন্নিৱিষ্ট কৰা হৈছে ঠিক আছে বুজি পালো এতিয়া 2 নম্বৰ প্ৰশ্ন যে ভাৰতবৰ্ষৰ আধ্যাত্মিকতাৰ দিশত নতুন চিন্তাধাৰাৰ উন্মেষ ঘটাৰ কাৰণ কি আছিল আমি উত্তৰ কৰিম বৈদিক যুগৰ কঠোৰ ধৰ্মীয় বিধি বিধান যজ্ঞৰ আধিপত্য আৰু বৰ্ণ ব্যৱস্থাৰ বেয়া প্ৰভাৱৰ বাবে সাধাৰণ ৰাইজ অসুখী হৈছিল এই অসন্তুষ্টিৰ ফলত নতুন চিন্তাধাৰাৰ যেনে বৌদ্ধ আৰু জৈন ধৰ্মৰ উন্মেষণ ঘটিল 3 নম্বৰ প্ৰশ্ন বৰ্ধমান মহাবীৰে সন্ন্যাসী জীৱন যাপন কৰিবলৈ কিয় মত পোষণ কৰিছিল আমি উত্তৰ কৰিম বৰ্ধমান মহাবীৰে জীৱনৰ সত্যৰ সন্ধান আৰু আত্মাৰ মুক্তিৰ বাবে সংসাৰ ত্যাগ কৰি সন্ন্যাসী জীৱন গ্ৰহণ কৰিছিল এতিয়া অনুশীলনী 4 পৃষ্ঠা নং 90 চাবা 1 নম্বৰ প্ৰশ্নবিলাক কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন যে বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল আমি উত্তৰ কৰিম বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক আছিল গৌতম বুদ্ধ আছিল বৌদ্ধ ধৰ্মৰ প্ৰচাৰক বা প্ৰৱৰ্তক ঠিক আছে খ নম্বৰ যে গৌতম বুদ্ধৰ পিতৃপদত্তৰ নাম কি আছিল আমি উত্তৰ কৰিম গৌতম বুদ্ধৰ পিতৃপদত্তৰ নাম আছিল সিদ্ধাৰ্থ গ নম্বৰ প্ৰশ্ন যে গৌতম বুদ্ধই কোন ঠাইত তপস্যাত বহিছিল আমি উত্তৰ কৰিম গৌতম বুদ্ধে বোধগয়া নামৰ ঠাইত তপস্যাত বহিছিল ঠিক আছে ঘ নম্বৰ যে বোধিদ্ৰুম বুলি কোনজোপা গছক কোৱা হয় আমি উত্তৰ কৰিম বোধিদ্ৰুম বুলি গছজোপা কোৱা হয় আহত গছক যাৰ তলত বুদ্ধে দিব্য জ্ঞান লাভ কৰিছিল 9 নম্বৰ প্ৰশ্ন যে বৌদ্ধ মতবাদৰ মূল 4টা মহৎ সত্য কি আমি উত্তৰ কৰিম বৌদ্ধ মতবাদৰ মূল 4টা মহৎ সত্য হৈছে 1 নম্বৰ পৃথিৱীখন দুখময় 2 নম্বৰ মানুহৰ আশা আকাংক্ষাৰ পৰা দুখৰ উৎপত্তি হয় তাৰপিছত 3 নম্বৰ আশা আকাংক্ষা দমন কৰি ৰাখিলে মুক্তি সম্ভৱ হয় আৰু 4 নম্বৰ যে মুক্তিৰ বাবে অষ্টমাৰ্গ বা 8টা পথ অনুসৰণ কৰাৰ প্ৰয়োজন আছে এতিয়া 6 নম্বৰ যে বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি আমি উত্তৰ কৰিম বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম হৈছে ত্ৰিপিটক 6 নম্বৰ যে বৌদ্ধ ধৰ্মৰ
গণশিক্ষাৰ কেন্দ্ৰ তিনিটা কি আছিল আমি উত্তৰ কৰিম বৌদ্ধ ধৰ্মৰ উল্লেখযোগ্য শিক্ষা কেন্দ্ৰ তিনিটা হল 1 নম্বৰ নালন্দা 2 নম্বৰ বিক্ৰমশিলা আৰু 3 নম্বৰ তক্ষশিলা 2 নম্বৰ প্ৰশ্ন বৌদ্ধ ধৰ্মৰ মূল মতবাদ কেইটা বৰ্ণনা কৰা আমি উত্তৰ কৰিম যে বৌদ্ধ ধৰ্মৰ মূল মতবাদসমূহ হল 1 নম্বৰ অহিংসা 2 নম্বৰ সমতা 3 নম্বৰ চাৰিটা মহৎ সত্য 4 নম্বৰ অষ্টমাক করুণা আৰু মৈত্ৰী এটা 3 নম্বৰ প্ৰশ্নটো দিছে যে ভাৰতৰ সভ্যতা সংস্কৃতিৰ প্ৰতি বৌদ্ধ ধৰ্মৰ অৱদানৰ বিষয়ে লিখা আমি উত্তৰ কৰিম বৌদ্ধ ধৰ্মই ভাৰতীয় সভ্যতা সংস্কৃতিৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে ই অহিংসা সমতা আৰু শিক্ষাৰ বিস্তাৰ ঘটাইছে নানা শিক্ষা কেন্দ্ৰ স্থাপত্য শিল্প চিত্ৰশিল্প আৰু স্ফুট সাহিত্যৰ উন্নতি বৌদ্ধ ধৰ্মৰ অন্যতম অৱদান এতিয়া পৃষ্ঠা নং 91 চাবা 91 পেজত চাবা অনুশীলনী 5 দিয়া আছে তাতে কৈছে যে 1 নম্বৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন দিছে যে জনজাতি বুলিলে কি বুজা আমি উত্তৰ কৰিম জনজাতি বুলিলে সেই সকল জনগোষ্ঠী বুজোৱা হয় যি নিজৰ পৃথক ভাষা পৰম্পৰা আৰু বিশ্বাস লৈ জীৱন যাপন কৰে খ নম্বৰ প্ৰশ্ন জনজাতিবোৰৰ অতীতৰ বিষয়ে কোনবোৰ উৎসৰ পৰা জানিব পাৰো আমি উত্তৰ কৰিম জনজাতিসকলৰ অতীতৰ বিষয়ে মৌখিক কাহিনী লোকগাথা গান আৰু জীৱন পদ্ধতিৰ পৰা জানিব পাৰি গ নম্বৰ যে দনিপলৰ উপাসনা কোন গোষ্ঠীৰ লোকে কৰে আমি উত্তৰ কৰিম দনিপলৰ উপাসনা মিচিং জনগোষ্ঠীৰ লোকে কৰে এইটো কেতিয়াবা এমসিকিউ আহিব পাৰে এমসিকিউৰ কাৰণে আহিব পাৰে 1 নম্বৰৰ কাৰণে মনত ৰাখিবা মিচিং জনগোষ্ঠীৰ মানুহে দনিপল উপাসনা কৰে দনিপলৰ উপাসনা খ নম্বৰ যে জনজাতীয় বিশ্বাসে মূলত কাক ঈশ্বৰৰ স্থান দিয়ে আমি উত্তৰ কৰিম জনজাতীয় বিশ্বাসে মূলত প্ৰকৃতি বা প্ৰাকৃতিক শক্তিক ঈশ্বৰৰ স্থান দিয়ে 9 নম্বৰ মুণ্ডা আৰু চাওতাল আদিবাসীসকলে কাক উপাসনা কৰে আমি উত্তৰ কৰিম মুণ্ডা আৰু চাওতালসকলে চিংবংগা নামৰ ঈশ্বৰক উপাসনা কৰে এতিয়া 2 নম্বৰ প্ৰশ্ন যে ভাৰতৰ জনজাতীয় বিশ্বাসসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা আমি উত্তৰ কৰিম ভাৰতৰ জনগোষ্ঠীবোৰে সাধাৰণতে প্ৰকৃতিক পূজা কৰে তেওঁলোক বনৰ গছ নদী পাহাৰ পশু পক্ষী ইত্যাদিক ঈশ্বৰৰ ৰূপে গণ্য কৰে তেওঁলোকৰ বিশ্বাস মৌখিক কাহিনী আৰু উৎসৱত প্ৰবাহিত হয় এই সকল বিশ্বাসত সমাজৰ শান্তি সহযোগিতা আৰু প্ৰকৃতিৰ সংৰক্ষণৰ মূল্য আছে এতিয়া তোমালোকে লাষ্টত চাবা পাঠটিৰ যে ভাবি উলোৱা পৃষ্ঠা নং 92 আছে তাতে ক নম্বৰ প্ৰশ্ন দিছে যে জৈন ধৰ্ম ব্যৱসায়ীসকলৰ মাজত কিয় অধিক জনপ্ৰিয় হৈছিল ভাবি উলোৱা আমি উত্তৰ কৰিম যে জৈন ধৰ্ম অহিংসাক অতি গুৰুত্ব দিয়ে যাৰ ফলত জৈন ব্যৱসায়ীসকলে কৃষি কাৰ্যৰ তুলনাত ব্যৱসায়ক অধিক প্ৰাধান্য দিয়ে জৈন ধৰ্মৰ ব্যৱসায়ীসকলে সত্যবাদিতা আৰু ন্যায়িক উপায়েৰে অৰ্থ উপাৰ্জনৰ ওপৰত গুৰুত্ব দিয়ে যাৰ ফলত তেওঁলোকে বিশ্বাসযোগ্য ব্যৱসায়ী হিচাপে পৰিগণিত হয় এতিয়া খ নম্বৰ যে জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মই প্ৰদান কৰা নীতিসমূহৰ এখন তালিকা প্ৰস্তুত কৰা ইয়াৰে কোনকেইটা তুমি তোমাৰ জীৱনত পালন কৰাটো উচিত বুলি ভাবা আমি প্ৰথমত তালিকা প্ৰস্তুত কৰোঁ জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ উত্তৰ হিচাপে লিখিবা এফালে জৈন ধৰ্ম এফালে বৌদ্ধ ধৰ্ম জৈন ধৰ্মত লিখিবা অহিংসা কোনো জীৱিত বস্তুৰ অনিষ্ট সাধন নকৰা তাৰপিছত সত্য সদায় সঁচা কথা কোৱা তাৰপিছত অস্তে চুৰি নকৰা ত্যাগ সম্পত্তি নৰখা আৰু ব্ৰহ্মচাৰী জীৱন যাপন কৰা আৰু বৌদ্ধ ধৰ্মত কি কৈছিল মহৎ সত্য অষ্টমাৰ্গ ঠিক আছে আৰু কোনটো নীতি ভাল আমি এতিয়া লিখিম যে এই নীতিসমূহৰ মাজত বিশেষকৈ জৈন ধৰ্মৰ অহিংসা অনিষ্ট সত্য অস্তে ত্যাগ আৰু ব্ৰহ্মচাৰ্য নীতিসমূহ পালন কৰি আমি জীৱনত অধিক শান্তি সাফল্য আৰু নৈতিকতা আনিব পাৰিম সো এতিয়া আমি কেইটামান ভিতৰৰ বস্তু চাওঁ পাঠটোৰ ভিতৰৰ পৰা এমসিকিউ আৰু এক্সট্ৰা কোশ্চেন যদি বনাই দিয়া সেইবিলাক তোমালোকে ইম্পৰ্টেন্ট হ'ব সো আমি এইটো পাঠৰ যিমানখিনি প্ৰশ্ন আছে সকলোখিনি উত্তৰ কৰিলো
সো আমি যি এক্সট্ৰাকে প্ৰশ্ন আছে এই দুটাৰ আমি উত্তৰ কৰিলো এতিয়া আমি নেক্সট ভিডিও ডেসক্ৰিপশনত পাই যাবা পাঠ 11 টো ডেসক্ৰিপশনত লিংক দি আছে তাতে ক্লিক কৰি চাব পাৰিবা সো ইয়াত মই এক্সট্ৰা প্ৰশ্ন আৰু এমসিকিউ কি আহিব পাৰে তোমালোকক কৈ দিও যি শব্দ অৰ্থ দি আছে শব্দ অৰ্থবিলাক চাবা যেনেকৈ হিনজান মানে কি হিনজান হৈছে বৌদ্ধ ধৰ্মৰ আটাইতকৈ পুৰণি সম্প্ৰদায় ঠিক আছে গতিকে বৌদ্ধ ধৰ্মৰ আটাইতকৈ পুৰণি সম্প্ৰদায়ৰ নাম যদি আহে হিনজান বুলি লিখি দিবা এইটো এক্সট্ৰা এমসিকিউৰ কাৰণে আহিব পাৰে তেনেকৈ আৰু প্ৰশ্ন আছে মই দেখাই দিব বিচাৰো যেনেকৈ তোমালোকে প্ৰশ্নত পাইছিলা অনুশীলনী প্ৰশ্নত যি মুণ্ডা আৰু সাঁওতাল আদিবাসী সকলে সমগ্ৰ বিশ্বখনৰ সৃষ্টিকৰ্তা হিচাপে চিংবাংগাক পূজা কৰে গতি কাক পূজা কৰে চিংবাংগাক পূজা কৰে বুলি জানিছিলো কিন্তু তোমালোকে এইটো নাজানা যে গাৰো সকলে কাক পূজা কৰে যে গতিকে গাৰো সকলে তাতাৰা ৰাবুগা তাতাৰা ৰাবুগাক বিশ্বৰ সৃষ্টিকৰ্তাৰ ৰূপত মানি লয় গতি বিশ্বৰ সৃষ্টিকৰ্তাৰ ৰূপত বা কাক পূজা কৰে গাৰো সকলে তাতাৰা বাবুগা ঠিক আছে এইখিনি ইম্পৰ্টেন্ট বস্তু এমসিকিউৰ কাৰণে সো এই কাৰণে পাঠটো ভিতৰত অকমান পঢ়িব লাগে তেতিয়া আৰু ভালকে তোমালোকে বুজি পাবা যেনেকৈ মই আৰু তোমালোকক দেখা বস্তু এটা দেখাব যাও যে এই যি অষ্টম আছিল কতগৰ বস্তু কেটা যে এই যেটো অষ্টমাৰ্ক আছে এই অষ্টমাৰ্গত কি কি বস্তু লুকাই আছে আহিব পাৰে নহয় প্ৰশ্নটো গতি পেজ নম্বৰ 89 চাবা 89 যে অষ্টমাৰ্ক মানে কি অষ্টমাৰ্ক মানে হল সৎ চিন্তা সৎ সিদ্ধান্ত সৎ বাক্য সৎ আচৰণ সৎ কৰ্ম সৎ চেষ্টা সৎ স্মৃতি আৰু সৎ ধ্যান বাস এই আঠটা এই কাৰণে অষ্টমাৰ্ক বুলি কয় ইম্পৰ্টেন্ট এইটো এমসিকিউৰ কাৰণে বা 2 নম্বৰী প্ৰশ্নৰ কাৰণে এক্সট্ৰাকে যদি আহে বুজি পালানে সো এইখিনি বস্তু খুব ধ্যান দি পঢ়িব লাগিব নহলে কিন্তু নহব এইটো তোমালোকক মনত ৰাখিব লাগিব খুব ধ্যান লাগিব তাৰ পিছত মই যদি তোমালোকক দেখাব যাও এনেকুৱা ভিতৰত পঢ়িলে আমি বহুত বস্তু জানিব পাৰো আৰু ভিতৰত বস্তু আমাক জানিব লাগিব যেনেকৈ জানো আহা ইয়াত আছে সৰি এই নেক্সট পেজ গুছি গল সো জানো আহা যদি থাকে কিতাপৰ ভিতৰত হেবিলাক চাব লাগে যেনেকৈ জানো আহা দিছে পেজ নম্বৰ 89 তে চাবা জানো আহা দিছে গতি এইখিনি কথা অকমান পঢ়িবা কিন্তু কিয়নো আহিব পাৰে যে মিলিন্দ পাহা কাক কোৱা বা কি মিলিন্দ পাহা কি মিলিন্দ পাহা ইয়াত পঢ়া বুজিবা যে খ্ৰীষ্টাব্দ পূৰ্ব 2 শতিকাত তক্ষশিলাত শাসন কৰা বক্তিয়াৰ ৰজা মিনেন্দ্ৰাৰে বৌদ্ধ ভিক্ষু নাগসেনৰ ওচৰত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল গতিকে যি বৌদ্ধ ভিক্ষু আছিল কাৰ ওচৰত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল নাগসেনৰ ওচৰত মিনেন্দ্ৰাৰে বৌদ্ধ ধৰ্ম সংক্ৰান্তীয় নানা প্ৰশ্ন নাগসেনাৰ সন্মুখত উপস্থাপন কৰিছিল সেই প্ৰশ্ন আৰু তাৰ উত্তৰসমূহ মিনেন্দ্ৰাৰে পুথি আকাৰে সংকলন কৰিছিল যাক মিলিন্দ পাহা বুলি জনা যায় গতিকে মিলিন্দ পাহা কি হয় মিলিন্দ পাহা এটা পুথি ঠিক আছে কোনে লিখিছিলে যে মিলিন্দ্ৰাৰে লিখিছিলে বুজি পালা সেইকাৰণে ভিতৰৰ বস্তু পঢ়িব লাগে তেতিয়া বহুত বস্তু জানিব পাৰি যেনেকৈ বৌদ্ধ ধৰ্মৰ কত লাভ কৰিছিলে যেনেকৈ ইয়াত তোমালোকে চাবা যে অশোক হৰ্ষবৰ্ধন কনিষ্ক আদি ৰজাসকলে বৌদ্ধ ধৰ্ম পৃষ্ঠপোষকতা কৰিছিল গতিকে আৰু কোন কোন ৰজা বৌদ্ধ ধৰ্ম লৈছিলে গতিকে প্ৰশ্ন আমি পাইছিলো অনুশীলনীত তোমালোকে এইটো লিখিব পাৰা অশোক হৰ্ষবৰ্ধন কনিষ্ক এইবিলাক ৰজা বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা লাভ কৰিছিল তাৰ পিছত ভাৰতৰ উপৰি শ্ৰীলংকা নেপাল তিব্বত চীন জাপান আদি দেশলৈ বৌদ্ধ ধৰ্মই প্ৰচাৰ লাভ কৰিছিল গতিকে কোন দেশত বৌদ্ধ ধৰ্মই প্ৰচাৰ লাভ কৰিছিল ভাৰতৰ উপৰিও শ্ৰীলংকা নেপাল তিব্বত চীন জাপান আদি দেশলৈকে বুজি পালা এইবিলাক বস্তু ইম্পৰ্টেন্ট এইবিলাক বস্তু চাব লাগিব কাৰণে তোমালোকক হেইটো মেইন নাছলে নহব ঠিক আছে সো যি কি নহওক আমি নেক্সট ভিডিঅ তোমালোকৰ যেটো পাঠ 11 আছে বৈচিত্ৰৰ মাজত ঐক্য ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ জীৱন ডেসক্ৰিপশনত দি আছে তাতে ক্লিক কৰি চাব পাৰিবা নহলে তোমালোকৰ ক্লাস 6 ৰ কাৰণে প্লেলিষ্ট বনাই দিছো প্লেলিষ্টত গৈ চাব পাৰিবা আজিলৈকে আহো ভিডিঅটো লাইক কৰিবলৈ একেবাৰে নাপাহৰিবা বাই বাই টেক কেয়াৰ